মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই ধুবুৰী জিলাই অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 এডুকেশ্যনৰ কোৱেশ্চন পেপাৰৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 1 অৰ্থাৎ 16টা অতি চমু প্ৰশ্ন আৰু কোৱেশ্চন নম্বৰ 4 অৰ্থাৎ 5টা দীঘল প্ৰশ্নৰ সমাধান আগবঢ়াম। মুঠতে 50 নম্বৰ সমাধান তোমালোকে এই ভিডিঅ'ত পাবা। ভিডিঅ'টো অকণমান দীঘল হ'ব, গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে কোৱেশ্চন পেপাৰখনৰ ইনষ্ট্ৰাকশ্যনখিনি জানিবলৈ প্ৰয়াস কৰোঁ, তাৰপিছত সমাধানলৈ যাওঁ। এইখিনি আছিলে কোৱেশ্চন পেপাৰখনৰ ইনষ্ট্ৰাকশ্যন। অ'কে, নাও কাম টু দ্য কোৱেশ্চনছ এণ্ড আনচাৰ্ছ। তোমালোকে চোৱা, প্ৰথম প্ৰশ্নত কোৱা হৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা, যিকোনো 12টা। অসম মাধ্যমিক শিক্ষা বোৰ্ড ডেছৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল। উত্তৰ অসম মাধ্যমিক শিক্ষা বোৰ্ড অসম মাধ্যমিক শিক্ষা আইন 2000 অসম মাধ্যমিক শিক্ষা আইন 1960 অনৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল। বি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ডেছ চনত স্থাপন কৰা হৈছিল। উত্তৰ 1985 চনত। চি পৰিৱেশ শব্দটো মূল ফৰাচী ভাষাৰ ডেছ শব্দৰ পৰা আহিছে। উত্তৰ ইনভাইৰনাৰ শব্দৰ পৰা পৰিৱেশ শব্দটো আহিছে। ডি নম্বৰ, শিক্ষাত শাস্তি আৰু পুৰস্কাৰৰ ভিত্তি হৈছে শিক্ষণৰ ডেছ নীতি। উত্তৰ হ'ব ফলাফলৰ নীতি। ই নম্বৰ, বহুভুজ অংকন কৰোঁতে বাৰম্বাৰতাৰ মানসমূহ শ্ৰেণী অন্তৰালৰ ডেছৰ ওপৰত সংস্থাপন কৰা হয়, মধ্যবিন্দুৰ ওপৰত সংস্থাপন কৰা হয়। এক নম্বৰ, বিশ্ব জনসংখ্যা দিৱস ডেছ তাৰিখে পালন কৰা হয়। উত্তৰ হ'ব 11 জুলাই তাৰিখে। গেষ্টাল্ট এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে ডেছ আৰু সম্পূৰ্ণ আকাৰ। উত্তৰ হ'ব সমগ্ৰ বা সম্পূৰ্ণ আকাৰ। এইচ নম্বৰ, জাতীয় শিক্ষানীতি 1986 পৰামৰ্শ অনুযায়ী ভাৰতত প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি আছিল? উত্তৰ হ'ল OBB, ডেট মিনছ অপাৰেশ্যন ব্লেকবোৰ্ড। চ' এই নীতিটোৰ নাম আছিলে অপাৰেশ্যন ব্লেকবোৰ্ড। আই নম্বৰ, কোন চনত ভাৰত চৰকাৰে মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল? উত্তৰ হ'ব 2001 চনত। জে নম্বৰ, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ পৃষ্ঠপোষক কোন আছিল? উত্তৰ এডৱাৰ্ড লি থৰ্ণ্ডাইক। ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে? যি মনোযোগত ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাৱে পৰিৱেশৰ কোনো বস্তু বা বিষয়লৈ মনোযোগ প্ৰদান কৰে, তাক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলে। এল নম্বৰ, আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাতন। এই উক্তিষাৰ কোনে কৈছিল? এইটো উক্তিটো মনোবিদ মেকডুগলে কৈছিল। উক্ত কথাষাৰ মনোবিদ মেকডুগলে কৈছিল। তাৰপিছত এম নম্বৰত এটা গাণিতিক সমস্যা দিছে। তলত দিয়া ৰাশিসমূহৰ পৰা গড় নিৰ্ণয় কৰা। 15, 11, 13, 18, 9, 12, 19, 21, 17, 23। পোনপ্ৰথমতে মই ইয়াতে ঊৰ্ধ্বক্ৰমত সজাই লৈছোঁ। তোমালোকে ঊৰ্ধ্বক্ৰমত নসজালেও হ'ব, সজালে ভাল। তাৰপিছত গোটেইখিনি গড় নিৰ্ণয় কৰিব হ'লে গোটেইখিনি ৰাশি
যোগ কৰা যোগ কৰি টোটাল ৰাশি কেইটা আছে যেহেতু 10টা আছে মই 10ৰে হৰণ কৰিছোঁ যিকেইটা ৰাশি থাকিব সেইকেইটাৰে বা সেই সংখ্যাৰে হৰণ কৰিব লাগিব এইটো যোগ কৰাত 158 হৈছে 10 দি হৰণ কৰিলে 15.8 সো গড় হ'ব 15.8 ওকে নিশ্চয় তোমালোকে অংকটো বুজি পাইছা নেক্সট প্ৰশ্ন অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি উত্তৰ KKHSOU অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি তাৰপিছত তোমালোকৰ নম্বৰটো আছে অনুমতি গড় পদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰটো লিখা আৰু পি নম্বৰ আছে জনসংখ্যা শিক্ষাৰ পিতৃ কোন জনসংখ্যা শিক্ষাৰ পিতৃ হল আলবা মিৰ্দাল এতিয়া মই তোমালোকৰ আগত অনুমিত গড় পদ্ধতিৰে গড় নিৰ্ণয় কৰাৰ সূত্ৰটো আলোচনা কৰিম সূত্ৰটো গড় m = am plus summation of f x dash by n into I যত am মধ্যবিন্দু f বাৰম্বাৰতা I শ্ৰেণী দৈৰ্ঘ্য সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আসলে এক নং প্ৰশ্নৰ সমাধান অৰ্থাৎ 1 মূল্যাংকৰ প্ৰশ্নৰ উত্তৰ এতিয়া মই তোমালোকৰ আগত 2 আৰু 3 নম্বৰৰ প্ৰশ্নকেইটা দেখাই দিম আৰু 4 নম্বৰৰ সম্পূৰ্ণ সমাধান আগবঢ়াম প্ৰশ্ন 2ত কোৱা হৈছে তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ সমাধান লিখা এই নম্বৰত দিছে ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতা উন্নতিৰ বাবে মোডালিয়াৰ আয়োগে আগবঢ়া দুটা পৰামৰ্শ দূৰশিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ মোৰ চেনেলত গোটেইখিনি প্ৰশ্নৰ সমাধান আগবঢ়া আছে তোমালোকে অকণমান চেপ্টাৰ ওয়াইছে যিখিনি আলোচনা কৰিছোঁ তাতে চাবা চি নম্বৰ গতানুগতিক শিক্ষা কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয় পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য লিখা জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য মহিলা সবলীকৰণ বুলি লিখি বুজায় শিক্ষণৰ সংযোগবাদ তত্ত্ব কি এইচ নম্বৰটো পৰিপক্কতা আৰু শিক্ষণৰ মাজত দুটা সাদৃশ্য লিখা তা বি স্মৃতিৰ বাবে বি স্মৃতিৰ প্ৰয়োজন তাৰপিছত বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজত দুটা পাৰ্থক্য মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য কেন্দ্র পুনর্মতার ঝোঁক হিসেবে গড়ের দুটা সুবিধা মনোযোগ এক নির্বাচনমূলক প্রক্রিয়া চমুকৈ লিখা নবোদয় বিদ্যালয়ের দুটা উদ্দেশ্য লিখা যোগাযোগ শিক্ষার দুটা বৈশিষ্ট্য লিখা গোটেইখিনি মই চেপ্টাৰ হিচাপে আলোচনা কৰা প্ৰশ্নসমূহৰ উত্তৰত তোমালোকে পাই যাবা এতিয়া 3 নম্বৰৰ দীঘল প্ৰশ্ন অৰ্থাৎ 4 মূল্যাংকৰ প্ৰশ্ন তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখা এই নম্বৰত দিছে মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিয়া অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ 4টা আলোচনা কৰা বি নম্বৰ শাৰীৰিক শিক্ষাৰ যিকোনো 4টা গুৰুত্ব আৰু প্ৰয়োজনীয়তা আলোচনা কৰা বি স্মৃতি 4টা মানসিক কাৰক আলোচনা কৰা ডি নম্বৰ শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি 4টা শৈক্ষিক মূল্য উল্লেখ কৰা ই নম্বৰ মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে লিখা এফ নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা জি নম্বৰ অগতানুগতিক শিক্ষাৰ 4টা বৈশিষ্ট্য লিখা তাৰ পিছত তোমালোকে এইচ নম্বৰলৈকে আহা এইচ নম্বৰত কোৱা হৈছে শ্ৰেণী কক্ষৰ পৰিৱেশত অনুশীলন নীতিৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা আই নম্বৰ কেন্দ্ৰীয় প্ৰৱণতা কি কেন্দ্ৰীয় প্ৰৱণতাৰ 3টা সুবিধা লিখা জে নম্বৰ শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে অভিভাৱকে ল'ব লগা 4টা ব্যৱস্থাৰ বিষয়ে লিখা কে নম্বৰ মুক্ত শিক্ষাৰ 4টা সুবিধা লিখা এল নম্বৰ পৰিৱেশ শিক্ষাৰ 4টা নীতিৰ বিষয়ে আলোচনা কৰা এম নম্বৰ শিক্ষানুষ্ঠানত জনসংখ্যাৰ শিক্ষা প্ৰদানৰ বাবে 4টা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা এন নম্বৰ এটা ম্যাথমেটিক্যাল প্ৰব্লেম দিছে ইয়াৰ পৰা কি আয়তক্ষেত্ৰৰ বহুভুজ অংকন কৰিব দিছে লেখ কাগজ ব্যৱহাৰ কৰিব লাগিব এটো কোৱা হৈছে সো মাই ডিয়াৰ ষ্টুডেন্টস এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্ন লৈ আহিছো তলত দিয়া যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা 6 মূল্যাংকৰ প্ৰশ্ন প্ৰথম প্ৰশ্নটো হল স্মৃতি কাক বলে ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা বি নম্বৰ হল মূল্যবোধ শিক্ষা বুলি লিখি বুজা বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা শিক্ষণ বুলি লিখি বুজা শিক্ষণৰ গুৰুত্বপূৰ্ণ দিশ বা শর্তসমূহ আলোচনা কৰা ডি নম্বৰ কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে আগবঢ়া পৰামৰ্শসমূহ লিখা ই নম্বৰত দিছে মানসিক স্বাস্থ্য কাক বলে মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা তাৰ পিছত এটা চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰিব দিছে ইতিমধ্যে মই
দুটা ভিডিও চতুর্থ বিস্তৃতি আলোচনা কৰিছোঁ নিশ্চয় তোমালোকে সেই দুটা ভিডিঅ'ৰ চাই তোমালোকে চতুর্থ বিস্তৃতিটো নিৰ্ণয় কৰিব পাৰিবা চ' মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে প্ৰশ্ন এতিয়া মই তোমালোকৰ আগত সমাধানখিনি আগবঢ়াম স্মৃতি হল মগজুৰ এক জটিল প্ৰক্ৰিয়া ইয়াতে প্ৰশ্নটো স্মৃতি কি স্মৃতিৰ দুটাৰ শৰ্তসমূহ আলোচনা কৰিব দিছে দেখা স্মৃতি হল মগজুৰ এক জটিল প্ৰক্ৰিয়া এনে এটা প্ৰক্ৰিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্যপাতি সংগ্ৰহ তাক প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰুদ্ধাৰকৰণত সহায় কৰে প্ৰখ্যাত মনোবিজ্ঞানী ষ্টাউডৰ মতে স্মৃতি হৈছে এক নিখুঁত পুনৰুদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয় এতিয়া ভাল স্মৃতিৰ লক্ষণ মই ইয়াতে 4টা লক্ষণ আলোচনা কৰিছোঁ 1 দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা ভাল স্মৃতিৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য বা গুণ হৈছে অতি ক্ষীপ্ৰ আৰু সাৱলীলভাৱে যিকোনো শিক্ষা বা অভিজ্ঞতা আহৰণৰ ক্ষমতা দীৰ্ঘ সংৰক্ষণ ভাল স্মৃতি সম্পন্ন লোকে শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ মনত বহু দিনলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰে শুদ্ধ আৰু দ্ৰুত পুনৰভিজ্ঞ ব্যক্তিকৰণ স্মৃতি লাভৰ ক্ষেত্ৰত মনত সঞ্চিত অতীত শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ পুনৰভিব্যক্তিকৰণ নিতান্তই প্ৰয়োজন 4 প্ৰয়োগ ক্ষমতাযুক্ত ভাল স্মৃতিৰ গৰাকী প্ৰয়োজন অনুযায়ী যিকোনো বিষয়বস্তু পুনৰ স্মৰণ কৰিব পাৰিব লাগে সো এইটো আছিলে প্ৰশ্নটোৰ সমাধান এতিয়া নেক্সট প্ৰশ্নটো হল মূল্যবোধ কি বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা তোমালোকে কেইবাবাৰ আলোচনা কৰিছো তোমালোকে যেহেতু দীঘল প্ৰশ্ন এইবিলাক দেখাই দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা মূল্যবোধৰ সংজ্ঞা ইংৰাজী দিও তোমালোকৰ আগত আলোচনা কৰা হৈছে সমাজত মূল্যবোধৰ শিক্ষাৰ গুৰুত্ব তোমালোকে সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজন হল আৰু গুৰুত্ব নিম্ন ধৰণে আলোচনা কৰা হৈছে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে 3 শিশুক পৰিৱেশৰ লগত খাপ খোৱাত সহায় কৰে 4 সামাজিক দক্ষতা বৃদ্ধিত ই সহায়কাৰী জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে 6 ই সাংস্কৃতিক মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰে এতিয়া তাৰ পিছত দিছে শিক্ষণৰ সংজ্ঞা লিখা আৰু ইয়াতে দেখা প্ৰশ্নটো এনেকুৱা যে শিক্ষণ বুলি লিখিব যায় শিক্ষণৰ গুৰুত্বপূৰ্ণ শৰ্তসমূহ লিখা শিক্ষণৰ কাক বোলে এই হোপেনে মই তোমালোকক দিছো কেইবাবাৰ আলোচনা কৰিছো তোমালোকে তথাপি তোমালোকক হোপেনটো দেখাই দিছো গেইটৰ মতে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য কলভিনৰ মতে অভিজ্ঞতাৰ জৰিয়তে জীৱনৰ প্ৰক্ৰিয়াসমূহৰ ৰূপান্তৰেই হল শিক্ষণ এতিয়া মই শিক্ষণৰ শৰ্তসমূহৰ বিষয়ে আলোচনা কৰিম শিক্ষণৰ শৰ্তসমূহ হল নম্বৰ 1 দৈহিক উপযুক্ততা নম্বৰ 2 ক্লান্তি আৰু অৱসাদ মুক্ততা 3 অনুশীলন 4 বয়স আৰু লিংগ 5 শিক্ষণ পদ্ধতি 6 লক্ষ্য সচেতনতা 7 আগ্ৰহ আৰু অভিৰুচি 8 মনোভাৱ 9 অকৃতকাৰ্যতাৰ জ্ঞান 10 অতিৰিক্ত শিক্ষণ
11 অর্থপূর্ণ বিষয়বস্তু 12 বিষয়বস্তুৰ জটিলতা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল শিক্ষণৰ শর্ত তোমালোকে এইখিনি লিখি দিলে অলপ যদি পাৰা এক লাইনকৈ বৰ্ণনা কৰি দিলে বেছি ভাল হ'ব এতিয়া মই তোমালোকৰ আগত নেক্সট প্ৰশ্নটো লৈছো কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহ উল্লেখ কৰা উত্তৰ কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে আগবঢ়োৱা পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ'ল নাম্বাৰ 1 শিক্ষা আৰু উৎপাদনমুখিতা ইয়াতে তোমালোকে শিক্ষা আৰু উৎপাদনমুখিতা তোমালোকে পাবা বিজ্ঞান ভিত্তিক শিক্ষা বি কৰ্ম অভিজ্ঞতা সি বৃত্তিমুখীকৰণ ডি বিজ্ঞান আৰু কাৰিকৰণ শিক্ষাৰ উন্নতি সাধন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকৰ আগত বহুতো জিলাৰ কোশ্চিন আলোচনা কৰিব পৰা নাই মই আশা কৰিছো গোটেইখিনি জিলাৰে কোশ্চিন পেপাৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম তোমালোকে অধৈৰ্য নোহোৱা কাৰণ মোৰ হাতত খুব সময় কম থকাৰ কাৰণে মই গোটেইখিনি ভিডিও বনাব পৰা নাই তথাপি চেষ্টা কৰিছো বাকিখিনি যিবিলাকৰ খৰাই তোমালোক অলপ ধৈৰ্য ধৰিব লাগিব নাম্বাৰ 2 শিক্ষা সামাজিক আৰু জাতীয় সংহতি এ সাধাৰণ বিদ্যালয় স্থাপন বি সামাজিক আৰু জাতীয় সেৱা সি ভাষা নীতি গঢ় দি তোলা ডি জাতীয় সচেতনতা বিকাশ ই আন্তৰ্জাতিক বুজাপৰাৰ বাবে বা বাবে শিক্ষা নেক্সট নাম্বাৰ 3 শিক্ষা আৰু আধুনিকীকৰণ এ জ্ঞানৰ বিস্ফোৰণ বি দ্ৰুত সামাজিক পৰিৱৰ্তন সি দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজন ডি আধুনিকীকৰণ আৰু শিক্ষাৰ অগ্ৰগতি 4 নম্বৰ সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ এতিয়া মই তোমালোকৰ আগত দিছিল মানসিক স্বাস্থ্যৰ সংজ্ঞা লিখা আৰু মানসিক ব্যক্তি এজনৰ মানসিক স্বাস্থ্য কেনেদৰে মানুষ ৰক্ষা কৰে কি বৈশিষ্ট্য আছে তোমালোকে পাবা প্ৰশ্নটো ইয়াতে দেখা মানসিক স্বাস্থ্যৰ সংজ্ঞাটো মানসিক স্বাস্থ্য হৈছে কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা হিল হাৰ্ডৰ ভাষাত মানসিক স্বাস্থ্য হৈছে মানসিক ৰোগৰ অনুপস্থিতি অধিক সদৰ্থকভাৱে ক'বলৈ হ'লে ই হৈছে সমাজ এজন ফলদায়ক পূৰ্বাভিমুখীনতা আৰু আগ্ৰহ আদিৰ দ্বাৰা বিশেষভাৱে চিন্তিত কৰা এটা অৱস্থা এইটো এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ইয়াতে চাৰিটা দিছো মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে এই বৈশিষ্ট্যসমূহ হৈছে তলত দিয়া ধৰণৰ নাম্বাৰ 1 এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী 2 এওঁলোক আৱেগিকভাৱে স্থিৰ 3 এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ নাম্বাৰ 4 এওঁলোকৰ বিশেষ কোনো সমাজ এজনৰ সমস্যা নেই 5 এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত 6 এওঁলোক অতি শক্তিশালী প্ৰণোদনমূলক বা মোটিভেশ্যনাল শক্তিৰ অধিকাৰী সো এইখিনি আছিলে এই প্ৰশ্নটোৰ সমাধান সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে আজি মই আলোচনা কৰা ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছো মই আজিৰ ভিডিঅ'ত আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেলত তোমালোকে বিভিন্ন বিষয়ৰ ভিডিঅ' পাইছা নিশ্চয় সেইখিনি ভিডিঅ' চাই তোমালোকে উপকৃত হৈছে অসমৰ চুকে কোণে থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোক ফোন কৰি বিভিন্ন জিলাৰ পৰা কোশ্চিন পঠাইছে বা মই তোমালোকৰ আগত আগবঢ়োৱা ইংলিছ লাৰ্নিং ইউটিউব চেনেলৰ যিটো হোৱাটছএপ গ্ৰুপ যিটো মুকলি কৰা হৈছে তোমালোকে তাত সংযোগ হৈ লোৱা তাতে তোমালোকে কোশ্চিন পেপাৰ আপলোড কৰা তোমালোকে তাতে নিজৰ অভাৱ অভিযোগৰ কথা তাতে
আলোচনা কৰিব পাৰিবা সেই হেতুকে সেই গ্ৰুপটোক তোমালোকৰ আগত খোলা হৈছে নিশ্চয় তোমালোকে তাতে শিক্ষা বিষয়কহে আলোচনা কৰিব সৌদ শেষত তোমালোকে ঘৰত ভালদৰে পঢ়া-শুনা কৰা এই শুভ কামনাৰে আজিৰ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ থ্যাংক ইউ